পানীতে যোৱাগৈ ভাল আছিলে হয় নাই লৈ গ'লগৈ হেঁতেন পানী উটুৱাই দুয়োগৰাকীকে উজনি অসমৰ ভয়াৱহ বানপানীৰ অৱস্থা আমি দেখিলোঁ কিন্তু এতিয়া তাতকৈও এটা ডাঙৰ দুৰ্যোগ তাতে আৰম্ভ হ'ল পানী শুকাই যোৱাৰ পিছত পলহে যেনেকুৱা ধৰণৰ অৱস্থা সৃষ্টি কৰে যেনেকৈ মানুহৰ ঘৰ ধ্বংস কৰিছে এতিয়া প্ৰকৃততে সকলোৱে এইখিনি মানুহৰ লগত থিয় হোৱাটো প্ৰয়োজনীয় হৈ পৰিছে এইগৰাকী আইতালে মন কৰক এই আইতাই ভালকৈ খোজ কাঢ়িব নোৱাৰে তেওঁ চকুৰে ভালকৈ নেদেখে তেওঁ কাণেৰে ভালকৈ নুশুনে এই বিশেষ ঘৰটোত এগৰাকী যুৱতী এই আইতাৰ সন্তানে কেৱল এই আইতাগৰাকীক নহয় এনেকুৱা দুইগৰাকী বৃদ্ধ মাতৃক চাবলগীয়া হৈছে তেওঁলোকৰ উপাৰ্জনৰ কোনো ধৰণৰ পন্থা নাই কোনো ধৰণৰ ৰাস্তা নাই আৰু এওঁলোকৰ ওচৰত এওঁলোকৰ নাজিৰাৰ বিধায়ক আজি পৰ্যন্ত গৈ পোৱা নাই না গৈ পাইছে জিলা প্ৰশাসন না গৈ পাইছে চৰকাৰ না এওঁলোকে পায় অৰুণোদয় না কোনো চৰকাৰী আঁচনিৰ ব্যৱস্থা আছে বৃদ্ধ পেঞ্চনৰ কথা বাদেই দিয়ক এনেকুৱা এটা সময়ত হয়তো উজনি অসমৰ কেইবাটাও প্ৰান্তত এনেকুৱা শ শ পৰিয়াল হাজাৰ হাজাৰ পৰিয়াল লাখ লাখ মানুহ বিচাৰি পাম যি আজিৰ তাৰিখত এনেকৈ সহায়হীন হৈ গৈছে আজি এই ভিডিঅ'ত আমি বানপানীৰ পিছৰ পৰ্যায়ৰ কথা আলোচনা কৰিম এনেকুৱা এটা পৰ্যায় যি পৰ্যায়ত কোনো সাহায্য লৈ পালে নাযায় যি পৰ্যায়ত মানুহৰ সংখ্যা কমি যায় যি পৰ্যায়ত এইখিনি মানুহক সঁচাকৈ অসমীয়াৰ সহায়ৰ প্ৰয়োজন চৰকাৰে দৃষ্টি দিয়াটো প্ৰয়োজন এই ভিডিঅ' শেষলৈকে চাওক নমস্কাৰ জয় অসম জয় হিন্দ মই অবয়ব ভূঞা এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ ভিডিঅ'টো আৰম্ভ কৰাৰ পূৰ্বে বানপানীৰ দ্বিতীয়টো ফেজত অৰ্থাৎ পানী শুকাই যোৱাৰ পিছত যি ধৰণৰ সংগ্ৰামৰ সন্মুখীন হয় ইয়াক লৈ আমি বিশেষ ফাণ্ড ৰেইজাৰ এটা বানপানীৰ আৰম্ভণি অৱস্থাৰ পৰাই কৰি আছোঁ আমি যেতিয়া প্ৰথম পৰ্যায়ত বানপানী হৈছিল আমি গ্ৰাউণ্ডলৈ গৈছিলোঁ যোৰহাট শিৱসাগৰ নাজিৰাকে ধৰি বিভিন্ন প্ৰান্তত যিসকল বানাক্ৰান্ত লোক আছিল বা পৰিয়াল আছিল আমি তেওঁলোকৰ ওচৰত থিয় হ'বলৈ চেষ্টা কৰিছিলোঁ এনেকুৱা এটা সময়ত দ্বিতীয় পৰ্যায়ত পানী শুকাই যোৱাৰ পিছত যি সংগ্ৰামৰ সন্মুখীন তেওঁলোক হয় তাৰ বাবে আমি ফাণ্ড ৰেইজাৰ এটা কৰি আছিলোঁ যদি আপোনালোকে ডোনেট কৰিব বিচাৰে এই ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত তাৰে লিংক আছে বা এই ভিডিঅ'ৰ লগত লাগি থকা QR স্কেন কৰি পেলাই পদক্ষেপ নামৰ NGOটিত আপোনালোকে ডোনেট কৰিব পাৰে বানপানীৰ সময়ত আমি দেখিছিলোঁ বিশেষকৈ উজনি অসমত যেতিয়া সকলো ফালে পানী আছিল সেই পৰিৱেশ আমাৰ সকলোৰে চকুৰ আগত স্পষ্ট আছে সেই বানপানী হৈ থকা অৱস্থাত এবাৰ অসমীয়াগিৰি দেখালে একতা দেখালে যেতিয়া নামনি উজনি বিভিন্ন প্ৰান্তৰ পৰা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা সাহায্য লৈ পেলাই এই বানাক্ৰান্তৰ কাষ চাপিছিল আৰু তেওঁলোকক সহায় কৰিবলৈ যত্ন কৰিছিল সেই পৰ্যায় পাৰ এতিয়া দ্বিতীয় পৰ্যায় তাতকৈও ভয়ংকৰ পানী শুকাই যোৱাৰ পিছত মানুহৰ ঘৰৰ অৱস্থা দেখিলে আপোনালোক আচৰিত হ'ব সামাজিক মাধ্যমত এই কথা ইতিমধ্যে সকলোৱে দেখিছে ব্যক্তিগতভাৱে সামাজিক মাধ্যমত বহুতে ভিডিঅ'জ আপলোড কৰিছে সংবাদ মাধ্যম কণ্টেণ্ট ক্ৰিয়েটৰ সকলোৰে ভিডিঅ' বা ফটোৰ আকাৰে আপোনালোকে তেওঁলোকৰ ঘৰৰ অৱস্থা দেখিছে এনেকুৱা এটা সময়ত ঘৰৰ অৱস্থা সাংঘাতিক বেয়া হয় সকলো ফালে পানীৰ জেগাত এবাৰ পলহ বোকা গোন্ধ ইয়াৰ পৰা বহুতৰ বেলেগ বেলেগ বেমাৰ হোৱাৰো আশংকা থাকে আমাৰ উজনি অসমৰ সতীৰ্থ ঋতুৰাজ বৰাই নাজিৰাৰ সুন্দৰ পুখুৰী নামৰ এটুকুৰা ঠাইলৈ গৈছিল বাতৰি সংগ্ৰহ কৰিব যোৱাত এটা পৰিয়াল লগ পালে এই পৰিয়ালৰ 3জন সদস্য এগৰাকী কন্যা তেওঁৰ মাতৃ আন এগৰাকী বৃদ্ধ মহিলা এই 3গৰাকীয়ে একেখন ঘৰতে থাকে আইতাৰ অৱস্থা দেখিলে আপোনালোকৰ হৃদয় ভাঙি যাব আইতাই কেমেৰাৰ সন্মুখত ক'বলৈ বাধ্যত পৰিল যে আচলতে তেওঁক পানীয়ে উটুৱাই লৈ যোৱা হ'লেই ভাল আছিল কিয়নো আইতা থকাৰ বাবে আইতাৰ কন্যাৰ আজি খুব এটা ডাঙৰ সংগ্ৰামৰ সন্মুখীন হৈছে তেওঁলোকে অৰুণোদয় নাপায় তেওঁলোকে বৃদ্ধ পেঞ্চন নাপায় আজি তেওঁলোকৰ ঘৰৰ অৱস্থা ইমানে বেয়া খানা খোৱাৰ কথা বাদ দিয়ক শৌচালয় ব্যৱহাৰ কৰাৰ আগত দুবাৰ চিন্তা কৰিব লাগে তেওঁলোকৰ কন্যাই কয় যে আইতাসকলে বাথৰুমটো যাতে ব্যৱহাৰ কৰিব নালাগে যাতে শৌচালয়লৈ যাব নালাগে তেওঁলোকে খাদ্যই গ্ৰহণ নকৰে এনেকুৱা এটা ভয়ংকৰ পৰিস্থিতি নাজিৰাৰ সুন্দৰ পুখুৰীত আমাৰ সতীৰ্থ ঋতুৰাজ বৰাই যেতিয়া এই বিশেষ পৰিয়ালটিক লগ কৰিছিল তেতিয়া আইতাৰ লগত কথা পাতিছিল তেওঁলোকৰ ঘৰৰ পৰিৱেশ দেখুৱাবলৈ চেষ্টা কৰিছিল ঘৰত এখন বিছনা আছিল বিছনাৰ ভিতৰত বোকা পলহ এই বিছনা আৰু তেওঁলোকে ব্যৱহাৰ কৰিব নোৱাৰে এই 3গৰাকী মহিলাই কিমান কৰিব য'ত আচলতে দুগৰাকী বৃদ্ধ মহিলাই একো কাম কৰিবই নোৱাৰে এগৰাকী আইতাই মাটিত বহিয়ে দেখা গৈছে যে তেওঁ খাদ্য প্ৰস্তুত কৰি আছিল নিজৰ পৰিয়ালৰ বাবে এই গোটেই পৰিয়ালটোৰ উপাৰ্জনৰ এতিয়া সেই পন্থা সেই ৰাস্তা সম্পূৰ্ণভাৱে ভংগ হৈ গ'ল এই পৰিয়ালে কেনেকৈ খাব ইয়াক লৈ তেওঁলোক অসহায় এতিয়া পৰ্যন্ত জিলা প্ৰশাসন এওঁলোকৰ কাষ চাপা নাই চৰকাৰ তেওঁলোকৰ কাষ চাপা নাই মই চৰকাৰৰ ওপৰত প্ৰশ্ন কৰাৰ পূৰ্বে প্ৰথমে আপোনাক এই আইতাৰ পৰিয়ালটোৰ অৱস্থা এবাৰ দেখুৱাব খুজিছোঁ
নাজিৰাৰ সুন্দৰ পুখুৰীৰ এই আইতাৰ কাহিনী শুনক। পানীতে যোৱা গাল ভাল আছিলে হয় নাই লৈ গ'লগৈ হেঁতেন পানীয়ে উটুৱাই দুয়োগৰাকীকে এই কোনো স্বাস্থ্য বেমাৰী আকৌ সেইদিনা পাছদিনাখনেই ডাক্তৰ ঘৰলৈ নিছে এইবোৰ কৰি গ'ল এইখন এইবোৰ বিষ হৈ গ'ল বাঁহত ধৰি থকা ৰাত 2টা বজাৰ পৰা ধৰি আছোঁ দিনৰ 2টা বজাৰ পৰা বহি 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 ইমানখিনিলৈকে আহে এইপিনে জেং জুং আহি পেলাই হেঁপাহ মাৰি ঐ খালে মোক খালে আকৌ এই গুচাই দিয়ে আকৌ তাইক ধৰেগৈ মেৰিয়াই চিকিৎসানো কোনে কৰিবগৈ এতিয়া গাড়ী নাহে মটৰ নাহে ইয়ালৈ এই 2টামান সিজাং গধূলিও খাং ইয়াকে তিনিজনীয়ে এপেটি এটেপি তাৰপৰা আকৌ ৰাতিপুৱাও খাং আৰু সেনেকৈ ছোৱালী এইজনীয়ে তাই ধৰিলে আৰু তাই কৰি ফুৰিছে মোক মই নমৰিছোঁ নিজে চুঙো তাইহে চিন্তা কোনোবাই যদি মাৰি পেলালেহেঁতেন মই তেনেকৈও ভাল পালোঁহেঁতেন শাস্তি খাই থকাতকৈ ওলোৱা সোমোৱা মাহেঁতক পায়খানা কৰা পেচাব কৰা সকলো অসুবিধা হৈছে মানে খাবলৈকে এৰি দিছে তেওঁলোকে পায়খানা পেচাব কৰিবলৈ যাব নোৱাৰি পলসত মানে এমনিয়া হয় আৰু খোৱা সামগ্ৰীও পাইছোঁ মানে নোপোৱাও নহয় কিন্তু গাঁৱৰ মাজলৈ যাবগৈ লাগিব ইমূৰলৈ এইফালে বগৈ নাহে আহিলেও নিদিয়ে মানে তাত দি থৈ আহে নাই ভিতৰৰ বস্তু যদি অকণমান দেখাব পাৰি নেকি যিটো আইতা অকণমান গৈছোঁ দেই আইতা ভিতৰৰ এই অৱস্থা নাই এয়া প্ৰত্যেকখন ঘৰৰ একেই জীৱন্ত ছবি চৰকাৰে ঘৰ এখন বনাই দিছিলে সেই অৱস্থা এয়া বিচনাৰ অৱস্থা এগৰাকী আইতা আৰু এগৰাকী আইতা আছে আইতাই কাণেৰে ভালকৈ নুশুনে কথা ক'ব নোৱাৰে আইতা আইতা চাওঁ এইবাৰে ঘূৰি দিয়ক মা চাওঁ এইফালে বৰমা একদম কাণেৰে নুশুনে এয়া চাওক এই অৱস্থা আইতাহঁতৰ এতিয়া প্ৰশ্নটো হৈছে এনেকুৱা আইতাৰ নিচিনা কাহিনী হয়তো শ লাখ মানুহৰ আছে নাজিৰা সমষ্টিৰ বিধায়ক ভাৰতীয় জনতা পাৰ্টীৰ নেতা ময়ূৰ বুঢ়াগোহাঁই এতিয়ালৈ এই আইতাৰ কাষ চাপা নাই এই ভিডিঅ'ৰ জৰিয়তে ময়ূৰ বৰগোহাঁই ডাঙৰীয়াক আমি অনুৰোধ কৰিছোঁ এই আইতাৰ কাষ চাপক যদি পাৰে অৰুণোদয় এটা আয়োজন কৰি দিয়ক তেওঁলোকে এখন চৰকাৰে গঠন কৰি দিয়া গঢ় দিয়া এখন ঘৰত থাকে তেওঁলোকৰ উপাৰ্জনৰ আন পন্থা নাই কিবা এটা তেওঁলোকক ৰাস্তা উলিয়াই দিয়ক কিয়নো যদি চৰকাৰে এই পৰিয়ালটোক সহায় নকৰে তেওঁলোকৰ জীৱনত কোনো ধৰণৰ পোহৰ তেওঁলোকে নেদেখিব জিলা প্ৰশাসনে তেওঁলোকক খাদ্য যোগান ধৰাটোৱে ডাঙৰ কথা নহয় তেওঁলোকৰ সমস্যাখিনি বুজিব খুজিছে নে নাই সেয়া ডাঙৰ কথা সেয়া বুজিবলৈ চেষ্টা কৰা নাই পঞ্চায়ত নিৰ্বাচনৰ সময়ত আমি দেখা পাওঁ কি ধৰণে ৰাজনীতি চলে কি ধৰণে তেওঁলোকৰ নিজৰ মাজত কেইবাজনো নেতাৰ জন্ম হয় এনেকুৱা এটা সময়ত সেই পঞ্চায়তৰ মানুহসকল সেই নেতাসকল এই আইতাৰ কাষ চাপা নাই এই পৰিয়ালৰ কাষ চাপা নাই দুগৰাকী বৃদ্ধ মহিলা কেৱল এগৰাকী যুৱতীয়ে দুইগৰাকীক চাবলগীয়া হৈছে তেওঁলোকৰ উপাৰ্জনৰ ৰাস্তা নাই এনেকুৱা এটা সময়ত চৰকাৰে তেওঁলোকৰ কাষ চাপিব লাগে কেৱল এয়া উদাহৰণ নহয় এনেকুৱা কেইবাটাও উদাহৰণ পাব কিন্তু যেতিয়া এগৰাকী বৃদ্ধ মহিলাই কয় যে পানীয়ে মোক উটুৱাই লৈ যাব লাগিছিল মোক মাৰিয়ে পেলাব লাগিছিল মই জীৱিত থকা অৱস্থাত মই আনক কষ্ট দি আছোঁ তেতিয়া চৰকাৰে চকু খুলি চোৱাটো দৰকাৰী যে কিমান এওঁলোকক সহায়ৰ প্ৰয়োজন হৈ আছে এনেকুৱা কাহিনী আপুনি নাজিৰা শিৱসাগৰ চৰাইদেউ যোৰহাটৰ ভিতৰুৱা অঞ্চল য'ত বানাক্ৰান্ত লোক আছিল তাতে গ'লে হয়তো এনেকুৱা শ হাজাৰ কাহিনী পাব কোনোবাই নিজৰ স্বামীক হেৰাইছে কোনোবাই নিজৰ সন্তানক হেৰুৱাইছে কোনোবাই নিজৰ জীৱিকাৰ এটা একমাত্ৰ পন্থা আছিল তাক হেৰুৱাইছে এওঁলোক কেনেকৈ ঘূৰি আহিব নিজৰ বাস্তৱ জীৱনলৈ যেতিয়া এওঁলোক আজি 20-30 বছৰ পিছুৱাই গৈছে মই সংস্থাপনৰ কথা পিছতে পাতিম ঘৰ বনোৱাৰ কথা পিছতে পাতিম এই আইতা বা এইগৰাকী পৰিয়াল এই বিশেষ পৰিয়ালটোৰ কথা যেতিয়া আমি পাতিম ইয়াতে সাধাৰণ এটা কথাৰ বাবে তেওঁলোকৰ চিন্তা হৈছে যে আইতাই খানা খোৱা নাই কাৰণ শৌচালয় ব্যৱহাৰ কৰিব লাগিব ঘৰ বৰ্তমান সময়ত ইমান লেতেৰা যে শৌচালয় তেওঁলোকে ব্যৱহাৰ কৰিব নোৱাৰে এয়া বৰ্তমানৰ সত্য ছবি এয়া বৰ্তমান অসমৰ পৰিৱেশ আৰু বিগত কেইটামান দিনত যি ধৰণে মানুহ যোৱা দেখিছে আহিবলগীয়া 10-15টা দিনত এয়া অৱস্থা আৰু বেয়া হ'ব এনেকুৱা আৰু এটা উদাহৰণ আপোনাক দেখাব খুজিছোঁ নাজিৰাৰে সুন্দৰ পুখুৰীৰে এটা উদাহৰণ এগৰাকী মহিলা মুখ্যমন্ত্ৰী উদ্যমিতা আঁচনি শেহতীয়াভাৱে নিৰ্বাচনত যথেষ্ট জনপ্ৰিয় হৈছিল সেই উদ্যমিতা আঁচনিৰ জৰিয়তে এখন ফাৰ্ম তেওঁ আৰম্ভ কৰিছিল এই ফাৰ্ম আৰম্ভ কৰাৰ নামত তেওঁ লোন লৈছিল তেওঁৰ ঘৰত থকা সমগ্ৰ বস্তু উটুৱাই লৈ গ'ল তেওঁলোকৰ ঘৰত কিছুমান সামগ্ৰী আছিল কিছুমান কিতাপ আছিল যে তেওঁলোকৰ গাঁৱৰ পুথিভঁৰালত তেওঁলোকে এই কিতাপখিনি জমা দিয়া কথা বানপানীয়ে ধ্বংস কৰাৰ পিছত সেয়া সম্ভৱটো নহ'ল কিন্তু যি লোন লৈ পেলাই তেওঁলোকে এই বিজনেছ আৰম্ভ কৰিছিল মুখ্যমন্ত্ৰীৰ উদ্যমিতা আঁচনিলৈ যি বিজনেছ আৰম্ভ কৰিছিল তেতিয়া লোন কেনেকৈ মাৰিব যেতিয়া বিজনেছে সম্পূৰ্ণভাৱে ধ্বংস হৈ গ'ল
তেওঁলোকৰ উপায় নাই। ববিতা দাস নামৰ এই মহিলাগৰাকীয়ে কেমেৰাৰ সন্মুখত কান্দোনত ভাঙি পৰিছে। তেওঁৰ স্বামীয়ে উপাৰ্জন কৰা সেই একমাত্ৰ ৰাস্তাটো নাইকিয়া হৈ গ'ল। আমাৰ সতীৰ্থ ঋতুৰাজ বৰাই নাজিৰাৰ পৰা প্ৰেৰণ কৰা ববিতা দাসৰ এই কাহিনী এবাৰ ভালকৈ শুনি লওক। বৰ্তমান একো এটা বস্তু বাচি থকা নাই আমাৰ ঘৰখনত। বিভিন্ন জাগাৰ পৰা সহায় বিচাৰিছোঁ, ৰেস্কিউ টিম বিচাৰিছোঁ, ক'ৰ পৰা একো সহায় পোৱা নাই। হঠাৎ হ'ল যেতিয়া মানে সহায় এইটো অঞ্চললৈ আহিও পোৱা নাই, পটককৈ হেৰি কৰিবলৈ যিহেতু এইফালে সোঁত বৈছে, আমাৰ গাঁৱৰ মানুহে কোনো আমাক বচাব পৰা অৱস্থাত নাই। মই প্ৰথমতে নিউজ ছাত্ৰক ধন্যবাদ জ্ঞাপন কৰিছোঁ। ইমান বাধা নেওচি আপোনালোকে বিপদ কালচোৱাত আমাৰ ওচৰত থিয় দিছে। এতিয়া ঘৰৰ পৰিৱেশ আৰু বৰ্ণনা কৰিব নোৱাৰা পৰিস্থিতি হৈ আছে। এতিয়া মানে ভৱিষ্যতৰ এটা চিন্তা হৈ আছে। ইনকাম চ'ৰ্চবোৰ টোটেলি বন্ধ হৈ গ'ল। এতিয়া আমি খাম কেনেকৈ, পেটৰ ভাতমুঠি মোকলাম কেনেকৈ, এটা ডাঙৰ প্ৰশ্ন খুন্দিয়াই আছে। যদি বা সহায় সাহাৰ্য বৰ্তমান পাই আছোঁ, খাই আছোঁ, কিন্তু সদায় সেইখিনি আমাৰ ঘৰলৈ নাহিব। আমি চলিম কেনেকৈ কণ কণ ল'ৰা ছোৱালীকেইটাই দি। মই মুখ্যমন্ত্ৰী মহোদয়ৰ উদ্যমিতা আঁচনিৰ অধীনত যি ধন পাইছিলোঁ তাৰে লোকেল কুকুৰা ফাৰ্ম কৰিছিলোঁ, সেইখিনি মোৰ গঁৰালে হেঁতি উঠিলে। মানুহজনে এইফালে লোন লৈ, মোৰ খুৰাও সহায় কৰিছিলে, বিহুৰ পৰা লোন লোৱা আছিলে, গোটেইখিনি মানে হেঁতি খান্দি দিলে। এতিয়া এই ঘটনাবোৰ দেখাৰ পিছত, এই কাহিনীবোৰ শুনাৰ পিছত মানুহৰ হৃদয় ভাঙাটো স্বাভাৱিক কথা। সকলোৰে সহানুভূতি জাগিব, সকলোৱে চৰকাৰক প্ৰশ্ন কৰিব। কিন্তু মূল গুৰিলৈকে যেতিয়া আমি যাম, আমি প্ৰশ্ন কৰিব লাগে কেইবাজনো মানুহ যাৰ নাম এতিয়ালৈ স্পষ্ট হোৱা নাই। নাগালেণ্ডৰ এই ছেটেলাইট ইমেজ কেইখন চাওক। নাগিনীমৰা অঞ্চল, যি উজনি অসমৰ কাষতে আছে, য'ত সাংঘাতিক ধৰণে প্ৰকৃতিক ধ্বংস কৰাৰ ফলত, পাহাৰ খনন কৰি কয়লাৰ অবৈধভাৱে মাইনিং কৰাৰ ফলত আজি সেই পাহাৰৰ মাটি তলত পৰি এই ভয়াৱহ অৱস্থা উজনি অসমত সৃষ্টি কৰিছে। এইবোৰ প্ৰশ্নও আমি কৰিব লাগিব, কিয়নো এইবোৰ মানুহৰ কাৰণে যি এই অবৈধ কামৰ লগত লিপ্ত হৈ আছে। আজি এই আইতাৰ পৰিয়াল ধ্বংস হৈ গ'ল, আজি ববিতা দাসৰ পৰিয়াল ধ্বংস হৈ গ'ল, আজি লাখ লাখ পৰিয়াল ধ্বংস হৈ গ'ল। শিৱসাগৰ, চৰাইদেউ, নাজিৰা, যোৰহাট, য'ত বহু বছৰ ধৰি, দশক ধৰি বানপানী হোৱা নাই, আজি বানপানীয়ে ইয়াতে কেৱল পৰিয়াল নহয়, আজি বহুতৰ সপোন ধ্বংস কৰিছে। আজি এওঁলোক 20-30 বছৰ পিছুৱাই গ'ল। এওঁলোকক পুনৰ ঘূৰাই আনিবলৈ যথেষ্ট সময়ৰ প্ৰয়োজন হ'ব। চৰকাৰে টকা দিয়াটোৰ কথা ডাঙৰ নহয়। বহুতে কৈ আছে টকা দিব লাগে, সেয়া স্থায়ী কথা। সেই টকাৰ বাহিৰেও কিছুমান সমাধান কৰিব পৰা সমস্যাক সমাধান নকৰাৰ বাবে আজি এনেকুৱা ধৰণৰ পৰিৱেশৰ সৃষ্টি হ'ল। আজি নাগালেণ্ডত কি হ'ল আমাক কোনো উত্তৰ দিয়া নাই। ক্লাউড বাৰ্ষ্ট বুলি কয়, পিছত ক'লে সাংঘাতিক বৰষুণ দিয়াৰ ফলত এই ঘটনা হৈছে, কিন্তু আজি পৰ্যন্ত আমি মূল কাৰণ গম পোৱা নাই। কি কাৰণত নাগালেণ্ডৰ পৰা অহা পানীৰ বাবে কেতিয়াও বানপানী নোহোৱা স্থানত এনেকুৱা ভয়াৱহ বানপানীৰ সৃষ্টি? এইবোৰ উত্তৰ আমাক কিন্তু লাগিবই। কিন্তু বৰ্তমান সময়ত মই এই ভিডিঅ'ৰ জৰিয়তে নাজিৰাৰ বিধায়ক ময়ূৰ বৰগোহাঁইক অনুৰোধ কৰিছোঁ যে আপোনালোকে এই মানুহখিনিৰ কাষ চাপক, আপোনাৰ নিজৰ মানুহক ইয়াৰ কাষ চাপক। এই পৰিয়ালখিনিক আজিৰ তাৰিখত অলপমান সকাহ দিয়ক। তেওঁলোকে আপোনালোকক কাষত বিচাৰিছে। জনপ্ৰতিনিধি হৈ আপোনালোকে বহুত কাম কৰিছে, কিন্তু এইখিনি মানুহৰ ওচৰতো এবাৰ যাওক। এনেকুৱা আইতা, এনেকুৱা মহিলাক অলপমান সহায় কৰক। আজিৰ তাৰিখত এয়া এটা গুৰুত্বপূৰ্ণ কথা। কমেণ্ট ছেকশ্যনত আপোনালোকৰ মতামত জনাব। আপোনালোকে কি ভাবে বৰ্তমান অৱস্থাৰ কথা, ইয়াৰ বাবে কোন দায়ী, কি কাৰণত এয়া হ'ব পাৰে, আপোনালোকৰ মনৰ কথা জনাব পাৰে। এই ভিডিঅ' চোৱাৰ বাবে